বিশ্ববিদ্যালয় হ'ব মই নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ অহা কালিলৈ আমি 9 তাৰিখে আমাৰ যিখিনি LP আৰু UP টিচাৰ 5500 তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহা কালিলৈ আমি বিতৰণ কৰিম আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট অপশ্যন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰোঁ সেইখিনি ঠিক ঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখিনিও বিতৰণ কৰিম 4500 দিয়ে ইতিমধ্যে এপ্লাই হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম কাৰণ এই 5500 তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে GT-PGT-ত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম হয় আগতে আমি কৰিম নাই কৰি থাকে আমি তাৰমানে 5500 লিষ্টখন ওলাই নোযোৱালৈকে আমি 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লাভ নাই কাৰণ কৰিলে অভাৰলেপিং হ'ব সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছোঁ অহাকালিৰ পাছতে আমি সোনকালে আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে তেখেতে স্পষ্টভাৱে কৈছে যে GT-PGT-ৰ এই সপ্তাহৰ ভিতৰত এটা তাৰিখ লৈ নিযুক্তি প্ৰদান কৰা হ'ব ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ কিছু কাম চলি আছে বুলি তেখেতে জনাইছে আৰু লগতে আটাইতকৈ সুখবৰটো হ'ল LP UPৰ 4500 ভেৰিফিকেশ্যন শীঘ্ৰেই আৰম্ভ হ'ব তেখেতে কৈছে যে 5500 নিযুক্তি নোহোৱালৈকে ফাইনেল লিষ্টখন নোলোৱালৈকে ইয়াৰ কাম কৰিলে অভাৰলেপিং হ'ব গতিকে অভাৰলেপিং যাতে নহয় তাৰ কাৰণে ইয়াৰ ফাইনেল মেৰিট লিষ্ট ওলালে আৰু অহাকালিলৈ যিহেতু নিযুক্তি পত্ৰ বিতৰণ কৰিব ইয়াৰ পিছতে 5500 সকলোখিনি নিযুক্তি হৈ যাব আৰু 4500 ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিব আৰু এটা লগতে সুখবৰ দিলে যে ইলেকশ্যনৰ আগতেই তেওঁ হ'ব বুলি স্পষ্টভাৱে কৈছে গতিকে চিন্তাৰ কোনো কাৰণ নাই আৰু GT-PGT-ত পোৱা সকলো ইয়াত নাপাব অভাৰলেপিং এবাৰ নহ'ব গতিকে কোনোবা যি প্ৰাৰ্থী কিছু পইণ্টৰ কাৰণে পোৱা নাছিলে বা বহু প্ৰাৰ্থী তেওঁলোকে পিছত CTET দি ইয়াতকৈ ভাল নম্বৰ এপ্লাই কৰিছিলে আগত তেওঁলোকৰ নম্বৰ ভাল নাছিলে তেওঁলোকৰ কাৰণে সুখবৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ